নমস্কাৰ বন্ধু বান্ধৱীসকল এখন খুব গুৰুত্বপূৰ্ণ জাননী বিশেষতঃ বহুতেই গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ নিযুক্তি সম্পৰ্কে তেওঁলোকে জানিব বিচাৰিছিল কেতিয়াকৈনো টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা হ'ব গতিকে যিহেতু সাধাৰণ নিৰ্বাচন দেশত চলিছিল সেইকাৰণে বহুদিন কামখিনি বন্ধ হৈ আছিল সকলো নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আৰু গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে যি টেট কাম অনুষ্ঠিত হোৱা কথা আছিল সেই কাৰ্যসূচী ৰৈ গৈছিল এতিয়া যিহেতু নিৰ্বাচনৰ ফলাফল শেষ হৈছে গতিকে চৰকাৰে তৎপৰতা দেখুৱাইছে আৰু আজি 2 দিনৰ আগতে শিক্ষামন্ত্ৰী মহোদয় তেখেতৰ বক্তব্যত কৈছে যে অতি সোনকালে কাম কৰা হৈছে আৰু পৰীক্ষাৰ কাৰণে চেপাক দায়িত্ব দিয়া হৈছে এখন জাননীখন আহিছে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা আৰু সকলো ইনস্পেক্টৰ অফ স্কুল সকলো ডিস্ট্ৰিক্টৰ কাৰণে প্ৰেৰণ কৰিছে আৰু কি বিষয়ত প্ৰেৰণ কৰিছে যে ৰিগাৰ্ডিং সাবমিশন অফ ভ্যাকেন্সি পজিশন অৰ্থাৎ খালি পোষ্টৰ সংখ্যা পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ সকলো খালি তথ্যখিনি কেতিয়াৰ পৰা কেতিয়ালৈ 1 এপ্ৰিল 2024 পৰা 31 জুলাইলৈকে বিচাৰিছে 31 জুলাই 2024 লৈকে খালি হোৱা পোষ্টৰ তথ্যখিনি বিচাৰিছে আগত যিখিনি ভ্যাকেন্সি সেইখিনি ইতিমধ্যে লৈছে গতিকে এই 1 এপ্ৰিল 2024 পৰা 31 জুলাই 2024 লৈকে খালি হ'বলগীয়া পোষ্টৰ তথ্যখিনি বিচাৰিছে আৰু প্ৰভিন্সিয়েলাইজ স্কুলৰ যি 2013 চনত যিখিনি হৈছিল তেওঁলোকৰ কাৰণে সুকিয়াকৈ দিবৰ কাৰণে কৈছে গতিকে সকলোখিনি তথ্য অতি সোনকালে বিচাৰিছে ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো যে আগন্তুক যি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব তাৰ কাৰণে হয়তো পোষ্টৰ যি খালি পোষ্টৰ প্ৰয়োজন হ'ব তাৰ কাৰণে আপডেট কৰিবৰ কাৰণে এইখিনি তথ্য বিচৰা হৈছে ইনস্পেক্টৰ অফ স্কুললৈ এখন নটিফিকেশ্যন জাৰি কৰিছে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা অৰ্থাৎ শেহতীয়া জুলাইলৈকে খালি হ'বলগীয়া পোষ্টৰখিনি হয়তো এই যি নিযুক্তি হ'ব তাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে গতিকে খুব এটা আশাবঞ্জক খবৰ বুলি আমি ক'ব লাগিব যে টেট কাম ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰতো চৰকাৰে যে বা বিভাগীয়ভাৱে যে কিছু কাম আগবাঢ়িছে সেই বিষয়ে আমি এই নটিফিকেশ্যনখনৰ পৰা আমি অনুমান কৰিব পাৰোঁ আৰু শেহতীয়া বা বাতৰি পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম টেট কাম ৰিক্ৰুটমেণ্টৰ সম্পৰ্কতে হওক আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু এনেধৰণৰ শিক্ষামূলক বা বাতৰি আৰু নিযুক্তি সম্পৰ্কীয় বা বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব আৰু প্ৰথমবাৰৰ কাৰণে যদি চাইছে